মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক প্ৰশ্ন উত্তৰ দিম সমাজ বিচিত্ৰা, যিখন ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি, যিখন হৈছে সমাজ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি। ইয়াতে চোৱা, স্বদেশ বিদেশৰ সমাজ পৰিচয়, এইখন আমাৰ নতুন পাঠ্যপুথি। গতিকে এই পাঠ্যপুথিৰ প্ৰতিটো লেচনৰ বাবে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিম। যোৱা ভিডিঅ'টোত মই প্ৰথম অধ্যায়টো আটাইবোৰ কুৱেশ্যন এনচাৰ মই দি দিছোঁ। তোমালোকে যদি চোৱা নাই প্লে'লিষ্টত গৈ চাই লোৱা। আজি আমি ইয়াতে প্ৰশ্ন এনচাৰ দিম। এতিয়া চোৱা, আজি আমি দ্বিতীয়টো অধ্যায়ৰ প্ৰশ্ন এনচাৰ তোমালোকক দি দিম। চোৱা, ইয়াতে অধ্যায়টো হৈছে 2 নম্বৰ পাঠ, সময়মণ্ডল আৰু মানচিত্ৰ। সময়মণ্ডল আৰু মানচিত্ৰ। গতিকে চোৱা, এনেকৈ মই অধ্যায়টো আৰু পঢ়ি মাতি সময় নষ্ট নকৰোঁ, তোমালোকক ডাইৰেক্ট অনুশীলনীলৈ যাম। ইয়াতে আমাৰ দুটা অনুশীলনী আছে। এটা হৈছে অনুশীলনী 1, ইয়াতে কেইটামান প্ৰশ্ন আছে। 1 নম্বৰত আছে 3টা আৰু 2 নম্বৰী এটা। আকৌ অনুশীলনী 2ত আছে 1 নম্বৰত 3টা আছে, 2, 3, 4। গতিকে তোমালোকে এই অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন মই তোমালোকৰ লগত আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, 1 নম্বৰ অনুশীলনীটোৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। গতিকে ক নম্বৰটোত কৈছে দুটা সময়মণ্ডলৰ মাজত সময়ৰ ব্যৱধান কিমান? ধুনীয়া কুৱেশ্যন। চোৱা কি কৈছে যে দুটা সময়মণ্ডলৰ মাজত সময়ৰ ব্যৱধান কিমান। গতিকে উত্তৰত লিখিবা যে দুটা সময়মণ্ডলৰ মাজত সময়ৰ ব্যৱধান 1 ঘণ্টা। সেইটো মনত ৰাখিবা। তাৰপিছত খ নম্বৰত দিছে পৃথিৱীক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে। ইয়াতে লিখিবা যে পৃথিৱীখনক, ইয়াতে ৰটো উঠা নাই, এইটো পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। মনত থাকিবনে? তাৰে পিছত গ নম্বৰ প্ৰশ্নটোত দিছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। ইয়াতে লিখিবা উত্তৰত যে 82 ডিগ্ৰী 32 পূব দ্ৰাঘিমা ৰেখা সময়ক দ্ৰাঘিমাৰ মান সময় হিচাপে গ্ৰহণ কৰা হৈছে। গতিকে আমাৰ 1 নম্বৰত 3টা গ'ল। এতিয়া চোৱা 2 নম্বৰটোত কি দিছে যে সময়মণ্ডল কেনেকৈ গণনা কৰা হয়। এইটো এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ইম্পৰ্টেণ্ট বুলি চিন দি থ'বা যে মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত 15 ডিগ্ৰী দ্ৰাঘিমাৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। কি বুলি কৈছে যে মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ দ্ৰাঘিমাংশৰ মূৰে মূৰে ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। মুখ্য দ্ৰাঘিমা ৰেখাৰ সময় নিৰ্ণয় কৰা হয়। তাৰে পিছত চোৱা 2 নম্বৰ অনুশীলনীটো ইয়াতে 1 নম্বৰটোত কি দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া, মানে 1 নম্বৰী কুৱেশ্যন। মানচিত্ৰৰ উপাদান কেইটা আৰু কি কি? মানচিত্ৰৰ উপাদান কেইটা হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। মনত ৰাখিবা যে মানচিত্ৰৰ উপাদান কেইটা আৰু কি কি। মানচিত্ৰৰ উপাদান কেইটা হ'ল ডাইৰেক্ট লিখিবা দিশ, দূৰত্ব, অৱস্থান আৰু সাংস্কৃতিক চিহ্ন। তাৰে পিছত খ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰধান দিশ 4টা কি কি? প্ৰধান দিশ হৈছে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। দিশ 4টাটো তোমালোকে সকলোৱে জানা। এইটো আমি 2য় শ্ৰেণীতে পাইছিলোঁ যে প্ৰধান দিশ 4টা পূব, পশ্চিম, দক্ষিণ, উত্তৰ, যেনেকৈ কোৱা আৰু ইয়াতে দিছে উত্তৰ, দক্ষিণ, পূব, পশ্চিম। তাৰপিছত মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? লিখা ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে স্কেল বা মাপনি বোলে। স্কেল বা মাপনি এটাই। চোৱা যে ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে স্কেল বা মাপনি বোলে। তাৰে পিছৰ প্ৰশ্নটোত লিখিবা 2 নম্বৰটোত কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক। কি বুলি কৈছে যে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক। ইয়াতে লিখিবা যে গোলকৰ তুলনাত মানচিত্ৰ বেছি সুবিধাজনক কাৰণ ই বহনযোগ্য আৰু সহজে
ভাঙিবলৈ পাৰি আৰু যিকোনো অংশ ডাঙৰকৈ দেখুওৱা যায়। তাৰপিছত বিদ্যালয় বা দপ্তৰত সহজে টাঙি থ'ব পাৰি। বিপদ তথ্য দেখুৱাবলৈ সুবিধা হয়। তাৰপিছৰ প্ৰশ্নটো হৈছে আজিৰ এই অধ্যায়টোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য। চোৱা, নক্সা আৰু মানচিত্ৰ এটা বৃহৎ অঞ্চলত দেখুওৱা দেশ মহাদেশ, আৰু এইটো হৈছে আমাৰ নক্সা আৰু এইটো হৈছে মানচিত্ৰ, এটা সৰু অঞ্চলত দেখুওৱা বন ঘৰ পথ। আকৌ চোৱা, সাধাৰণভাৱে মাপনি সৰু হয়, আকৌ মাপনি ডাঙৰ হয়। তাৰপিছত বৃহৎ পৰিসৰৰ তথ্য থাকে আৰু এইটো ক্ষুদ্ৰ পৰিসৰৰ বিস্তৃত তথ্য থাকে, এইটো এটা পাৰ্থক্য। গতিকে পাৰ্থক্য এইখিনিয়ে আছিল। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, আমাৰ মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? লিখিবা যে সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একে। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন কথা জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গ'লে সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। তেতিয়া সেই ঠাইৰ মানচিত্ৰ এখন উলিয়াই লৈ আমি তাত থকা চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। গুৱাহাটী মহানগৰীৰ মানচিত্ৰ এখন উদাহৰণস্বৰূপে ৰেলপথ, জাতীয় পথ, বিদ্যালয়, নদী, পাহাৰ আদি সৰু সৰু চিহ্নৰ সহায়ত দেখুওৱা হয়। সেয়া মানচিত্ৰ পঢ়িবলৈ সহজ কৰি তোলে। গতিকে চোৱা, আজিৰ এই দ্বিতীয় অধ্যায়টো, আজিৰ ভিডিঅ'টোত এইখিনিয়েই। যদি তোমালোকে ভিডিঅ' চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো পঠিয়াবা। গতিকে থেংক ইউ ফৰ ৱাটছ।